হিমন্ত বিশ্ব শৰ্মাই কিবা কাৰণত এপিএছচি কেলেংকাৰীটো ঢাকিব খুজিছিল হিমন্ত বিশ্ব শৰ্মাই কিবা কাৰণত এপিএছচি কেলেংকাৰী কৰি চাকৰি পোৱা 15 জন মানুহক আকৌ চাকৰি ঘূৰাই দিছিল কাৰণ আপোনালোকে সকলোৱে জানে যে এপিএছচি কেলেংকাৰী এজন ডাঙৰ অভিযুক্ত ৰূপে হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলাইছিল অসমৰ মুখ্যমন্ত্ৰীও কৈছিল যে হিমন্ত বিশ্ব শৰ্মাক বলে তেওঁ বচাই দিছে তৰুণ গগৈ ডাঙৰীয়া কৈছিল নহয় এই বুলি কৈছিল যে তৰুণ গগৈ ডাঙৰীয়াৰ দিনত এই কেলেংকাৰী কৈছিল অসমৰ সেই সময়ৰ সন্মানীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক দোষী সাব্যস্ত কৰা হোৱা নাই গোটেই কেলেংকাৰীটো ৰক্ষণাবেক্ষণ দিয়া বুলি হিমন্ত বিশ্ব শৰ্মাৰ নাম উত্থাপিত হৈছিল এই প্ৰতিবেদনত হিমন্ত বিশ্ব শৰ্মাৰ নামো দেখা নাই আমি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য তাতে আসুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য এই কেলেংকাৰীটোত প্ৰাকে প্ৰকাৰে জড়িত বুলি অভিযোগ উত্থাপন হৈছিল তেওঁৰ নামো ইয়াতে আমি দেখা নাই আনকি এজন বিধায়ক প্ৰাক্তন বিধায়ক বিজেপি কি নাম গুৰুজ্যোতি দাস বুধে তেখেতেও 60 লাখ টকা খোৱা বুলি ইয়াত দেখুওৱা হৈছে কিন্তু তেখেতক অভিযুক্ত হিচাপে ইয়াত দেখুওৱা নাই গতিকে মই ভাবো যে বিপ্লৱ শৰ্মাৰ এই প্ৰতিবেদনখন আধৰুৱা বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে অকল ব্যুৰক্ৰেটছ বিলাকক বা অফিচাৰ্ছ বিলাকক কেৱল দোষী সাব্যস্ত কৰিছে পিএছৰ পৰা এপিএছচিৰ চেয়াৰমেনলৈকে